নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বিভিন্ন ধৰণৰ চাকৰি খবৰ জনাম আৰু এই চাকৰিসমূহৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব 10 পাছ 12 পাছ ITI গ্ৰেজুৱেট আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথম যোনটো এতিয়া মই আপোনালোকক চাকৰি খবৰ দেখাবলৈ গৈ আছোঁ সেইটো আহিছে NF ৰেলৱে আৰু ইয়াৰ কাৰণে ৰঙিয়াত ৰিক্ৰুটমেণ্ট হ'ব। টোটেল নাম্বাৰ অফ পোষ্ট আছে 56টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 12 পাছ 10 গ্ৰেজুৱেট বা ITI হ'ব লাগিব আৰু এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু এইটো যোনটো আপোনালোকে এপ্লাই কৰাৰ প্ৰচেছ হ'ব এইটো অনলাইন কৰিব লাগিব। তাৰপিছতে মই ইয়াত দেখাই দিছোঁ লেভেল 5 বা 4ৰ কাৰণে যোনটো GP হয় গ্ৰেড পে সেইটো 2800 পৰা 2400 হ'ব। গ্ৰেজুৱেট বা ইকুইভেলেণ্ট এক্সাম পাছ কৰিব লাগিব ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি 18 বা 25 বছৰ হ'ব লাগিব এজ অফ 1 জানুৱাৰী 2025 এজ লিমিট। ছেকেণ্ড যোনটো লেভেল 2 আৰু 3 পোষ্ট আছে তাৰ কাৰণে 2000 পৰা 1900 টকা গ্ৰেড পে হ'ব। 12 পাছ কৰিব লাগিব কোনো ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি বা কাউন্সিলৰ পৰা 18 বা 25 বছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যোনটো লেভেল 1ৰ পোষ্ট আছে সেইটো GPA 1800 কৈছে 10 পাছ হ'ব লাগিব আৰু লগতে ITI বা ইকুইভেলেণ্ট বা নেশ্যনেল এপেণ্ডিচিপ চাৰ্টিফিকেট লাগিব আৰু এইটোৰ কাৰণে আপোনালোকে 18 বা 25 বছৰ ভিতৰত হ'লে এপ্লাই কৰি দিব পাৰিব। আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ আছে যোনটো 500 ৰুপিজ হয় জেনেৰেল কেণ্ডিডেটৰ কাৰণে। SC ST এক্স চাৰ্ভিচমেন ৱুমেন মাইনৰিটি ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 ৰুপিজ হয়। এপ্লাই কৰা যোনটো লিংক হয় সেইটো এইটো হয় www.nfr.indianrailways.gov.in এইটোত যাই পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। মই আপোনালোকক এতিয়া এখন অফিচিয়েল নটিফিকেশ্যনখন দেখাই দিছোঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মালিগাঁৱৰ পৰা আহিছে আৰু 20 তাৰিখৰ পৰাই এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু এইটো 10 ডিচেম্বৰলৈকে আছে আৰু এইখিনি যোনখিনি এপ্লিকেশ্যন মানে এইখিনি যোনখিনি ভেকেঞ্চিজ ওলাইছে এইখিনি কিন্তু স্পৰ্টছ কোটাৰ কাৰণে ওলাইছে। বক্সিং চাইকেলিং গল্ফ তাৰপিছত এথলেটিক্স আৰ্চাৰী বাস্কেটবল বক্সিং ক্ৰিকেট এনেকুৱা ধৰণৰ ইয়াৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা স্পৰ্টছ খেলিছে তেন্তে আপোনালোকে আপোনাৰ নিজৰ এলিজিবলটো মিলাই পেলাই 10 পাছ 12 পাছ বা যদি গ্ৰেজুৱেট হয় সেই হিচাপে আপোনালোকে এই চাকৰিখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি কোৱালিফিকেশ্যনখিনি অলৰেডি মই মেনশ্যন কৰি দিছোঁ। বাকী ইয়াত গোটেই ডিটেইলছখিনি দিয়া আছে এবাৰ আপোনালোকে এপ্লাই কৰাৰ আগতে পঢ়ি চাই ল'ব গোটেই ডিটেইলছখিনি। পে স্কেল কেনেকৈ এপ্লাই কৰিব লাগিব এডভাৰটাইজমেণ্ট হয় এইখন 15 পেজৰ হয় বহুতখিনি ডিটেইলছ আছে সেইকাৰণে মই গোটেইখিনি দি নিদিওঁ। ইয়াত আপোনালোকৰ কি খেলিব মানে ধৰি লওক টেবল টেনিছ হয় ৱমেন কেটেগৰীত হ'লে under-17 কেটেগৰীত যদি খেলিছে জুনিয়ৰ বা ইউথ নেশ্যনেল টেবল টেনিছ চেম্পিয়নশ্বিপ এনেকৈ ধৰণৰ এইবিলাক কি ধৰণৰ খেলিলে আপোনালোকে এলিজিবিলিটি মিলিব সেইটো এবাৰ আপোনালোকে চাই ল'ব লাগিব। এপ্লাই কৰা এইটো ৱেবছাইটটো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখন আহিলে আৰু এইটো এডভাৰটাইজমেণ্টটো হয় যোনটো স্পৰ্টছ কোটাৰ মই এইটো কৈছোঁ ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰি পেলাই বাকী ডিটেইলছখিনি আপোনালোকে ইয়াতে যাই পেলাই আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। হাউ টু এপ্লাই প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু যদি অলৰেডি ৰেজিষ্টাৰ্ড আছে তেতিয়াহ'লে লগ ইন কৰি পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব। আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইটো আহিছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি গুৱাহাটীত 71টা পোষ্ট আছে আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে সেইটো 23 তাৰিখ। এছ'চিয়েট প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰ কাম ফাৰ্ম মেনেজাৰ ক্লিনিকেল ইনষ্ট্ৰাক্টৰ টেলিকলাৰ কেৰিয়াৰ কাউন্সিলাৰ এণ্ড ফেকাল্টি অফ নাৰ্ছিঙত এই ভেকেঞ্চিসমূহ আহিছে। যোনকেইটা এছ'চিয়েট প্ৰফেচৰ ছ'চিয়েল ৱৰ্কৰ কাৰণে আছে 3টা পোষ্ট আছে MSW আৰু PhD বিচাৰিছে 8 years of টিচিং এক্সপিৰিয়েঞ্চ। তাৰপিছতে এছিষ্টেণ্ট প্ৰফেচৰ 25টা পোষ্ট আছে আৰু মই ছাবজেক্ট ৱাইজ দেখাই গৈছোঁ ৰেডিঅ'লজিত 5টা তাৰপিছতে TDM ECC OTত 5টা ডায়েলিচিছত 5টা অপ্ট'মেট্ৰিত 5টা আৰু MLTত 5টা আছে।
Qualification or experience বিচাৰিছে radiology কাৰণে MSc in radio imaging technology with PhD তাৰপিছতে TEDM ECC OT কাৰণে MSc in TDM ECC OT PhD dialysis কাৰণে MSc in dialysis technology বিচাৰিছে optometry কাৰণে MSc in optometry বিচাৰিছে আৰু MLT কাৰণে MSc MLT PhD বিচাৰিছে minimum এবছৰৰ work experience বিচাৰিছে তাৰপিছতে assistant professor plant pathology কাৰণে 5টা পোষ্ট আছে master's degree in plant pathology with PhD specialization plant pathology হ'ব লাগিব আৰু minimum এবছৰৰ experience বিচাৰিছে তাৰপিছতে assistant professor cum farm manager 5টা পোষ্ট আছে master's degree in agronomy with PhD specialization agronomy হ'ব লাগিব minimum এবছৰৰ experience of teaching or field experience বিচাৰিছে ক্লিনিক্যাল ইনষ্ট্ৰাকচাৰৰ কাৰণে যিকেইটা পোষ্ট আছে 15টা তাৰ কাৰণে ৰেডিঅ'লজিৰ কাৰণে 3টা আছে TEDMৰ কাৰণে আছে ECC OT কাৰণে 3টা আছে অপটোমেট্ৰিৰ কাৰণে 3টা ডায়ালিসিছৰ কাৰণে 3টা আৰু MLT কাৰণে 3টা আছে এই পোষ্টকেইটাৰ কাৰণে কোৱালিফিকেশ্যন ৰেডিঅ'লজিৰ কাৰণে BSc in Radio Imaging Technology বিচাৰিছে TED ECC OT কাৰণে BSc বিচাৰিছে in TDM ECC OT optometry কাৰণে BSc in optometry বিচাৰিছে dialysisৰ কাৰণে BSc in dialysis technology আৰু MLT কাৰণে BSc in MLT বিচাৰিছে freshers can also apply টেলিকলাৰৰ কাৰণে 10টা পোষ্ট আছে আৰু এই পোষ্ট কেইটাৰ কাৰণে bachelor's বা master's degree with good computer knowledge and strong communication and convincing skill বিচাৰিছে নাৰ্ছিং ফেকাল্টিৰ কাৰণে এছিষ্টেণ্ট প্ৰফেচৰ মেডিকেল নাৰ্ছ চাৰ্জাৰিকেল নাৰ্ছ 4টা পোষ্ট আছে MSc নাৰ্ছিং উইথ PhD মেডিকেল চাৰ্জাৰিকেল নাৰ্ছিং স্পেচিয়েলাইজেশ্যন লাগিব তাৰপিছত লেকচাৰাৰ কমিউনিটি হেল্থ নাৰ্ছিং 4টা পোষ্ট হয় MSc নাৰ্ছিং কমিউনিটি হেল্থ নাৰ্ছিং কেৰিয়াৰ কাউন্সিলৰ কাৰণে 5টা পোষ্ট আছে পোষ্ট গ্ৰেজুৱেট ইন এনি ফিল্ড উইথ ডিপ্ল'মা কোৰ্চ ইন গাইডেন্স এণ্ড কাউন্সিলিং minimum 2 বছৰ experience in career counseling with good communication skills strong analytic and convincing skill লাগিব বুলি কৈছে এপ্লাই কৰা যোনটো প্ৰসেছ হৈছে সেইটো আপোনালোকে যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এখন ৰিজিউমে ডিটেইল ৰিজিউমে এখন বনাব ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দি পেলাই এইটো যোনটো এড্ৰেছ হৈছে assam downtown university hr.t@gmail.com এইটোত আপোনালোকে পঠাই দিব লাগিব ইমেইল কৰি পেলাই লিখি দিব কোনটো পজিশনৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু এইকেইটা এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব এইটো 23 তাৰিখলৈকে আছে যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কোনোবা যদি চাকৰিসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ